একদম অভিনয়িত হয় আপুনি যোনটো ঘটনা আপোনালোকে চাইছে হয়তো আপোনাৰ 2 তাৰিখৰ ঘটনাটো 2 তাৰিখত আপোনাৰ পপুলাৰ ছোৱালীজনী আপোনাৰ নিউজটো কৰিছে তাৰপিছত তাৰ পিছদিনা এখেতেও নিউজটো কৰিছে এখেতে কৈছে যে এখেতক কিবা বেয়া আপোনাৰ ইংগিত দিয়া বুলি কৈছে কিন্তু সম্পূৰ্ণ কিন্তু ভুৱা এটা ভুৱা যি নহয় আপোনাৰ এখেতৰ ঘৰত আপোনাৰ CCTV আছে CCTV ফুটেজ আছে আপোনালোকে চাওক এখেতে তাই কৈছে যি এখেতে 1 মাহৰ বেছি হৈছে নিউজত আপোনাৰ ৰিপৰ্ট আছে আপোনালোকে চাব পাৰে যে 1 মাহ বেছি হৈছে এখন গৈছে আপুনি কৈছে আকৌ কৈছে যে দৰ্জাত মাৰিছে বুলিও কিন্তু কৈছে আপোনাৰ ঘৰৰ ভিতৰৰ বাহিৰত সকলো জায়গাতে CCTV আছে আপোনালোকে যাই কিনে CCTV ফুটেজ চাওক পুলিচ প্ৰশাসনক লৈ কিনে যাওক আপোনালোকে চাওক CCTV ফুটেজ এইজন মানুহে কেইদিন 100 টকাৰ ডিউটি কৰিছে কেইদিন গৈছে ভিতৰত কেইদিন ঘৰৰ ভিতৰত কেইদিন গৈছে সেইখিনি CCTV ফুটেজ আপোনালোকে চাব পাৰিব ভিতৰত কেইদিন গৈছে কিন্তু পুলিচ প্ৰশাসন আজিকালি চাওক গুৱাহাটীত যদি এক্সিডেণ্ট হয় আপোনাৰ এম্বুলেন্সৰ আগত যদি পুলিচ প্ৰশাসন আহি পায় কিন্তু এতিয়া যিটো ঘটনাটো হৈছে পুলিচে কি এতিয়ালৈকে তদন্তত যোৱা নাই যাব লাগে এইটো আপোনালোকে এইটো মানে 1 মিনিটৰ ভিতৰতে যাব লাগে কিন্তু ভুৱা বাতৰি মিছাই কিন্তু প্ৰমাণ কৰিব লাগে তো আপোনালোকে এইটো সাংবাদিক মিডিয়াৰ মই এইটোৱে কৈছোঁ যে আপোনালোকে পুলিচ প্ৰশাসনক লৈ কিনে আপোনালোকে নিজে যাওক আপোনালোকে লাইভ কৰক লাইভ কৰি আপোনালোকে চাওক বস্তুটো যে সঁচা মিছাটো কি হৈ আছে তাতে আমি হিচাপৰ গাড়ী চলাওঁ স্কট গাড়ী আমাৰ তাহাৰ লগত স্কট দিছে প্ৰফুল্ল মহন্তৰ ঘৈণীয়েকৰ লগত স্কট দিছে আমাৰ গাড়ীখন তাহনে হৈ আছে কি আমি স্কট যাওঁত স্কটখন ৰাখি থৈ কিনে তাৰ ঘৰৰ পাৰ্চনেল গাড়ী ইনোভাখন মোক চলাব দিছে মই এইটো মানা কৰিছোঁ যে নাই ইনোভাখন নচলাওঁ আমি তাৰ পাৰ্চনেল গাড়ী কিয় চলাওঁ আমি সেইটোৰ কাৰণে মোক এনাখন ব্যৱহাৰটো কৰিছোঁ কোৱাৰ পিছত মানে তাহনে এই আঁঠু ভৰাই কাণত ভৰাই বহাই থৈ দিছিল মোক মোটামুটি 10 মিনিটমান হ'ল তেওঁৰ ঘৰৰ ভিতৰত বাহিৰতো মোটামুটি চেণ্ডেল দেখি পাইছিল তাৰ ছোৱালীটো বহাইছে বাহিৰত ঘৰৰ ভিতৰত বহাইছে মায়ে প্ৰফুল্ল মহন্তৰ ঘৈণীয়েকে বহাইছিল ঘৰৰ ভিতৰত আৰু বাহিৰত আনছে প্ৰফুল্ল মহন্তৰ ছোৱালীটো বাহিৰত লৈ আনি কেনে আঁঠু ভৰাই খাৰা কৰি থৈ দিছে 10 মিনিট বাহিৰত মোটামুটি আধা 1 ঘণ্টামান হৈছে বাহিৰতো মাৰছে বাহিৰত এই প্ৰফুল্ল মহন্তৰ ছোৱালীটো মাৰছে চেণ্ডেলে দেখি পাইছে তাহোনেও দুটা আছিল বাইকটো খাৰা হৈছে বাইক এটা একো কোৱা নাই মোক কিন্তু ছোৱালীটো গাড়ীখন চলাব লাগে সেইটোৱেই কাৰণ আমি হ'লো প্ৰাইভেট ড্ৰাইভাৰ আমি চৰকাৰী গাড়ী চলাব যাওঁ কিন্তু তাৰ গাড়ী পাৰ্চনেল গাড়ীখন তাহোনেতো পাৰ্চনেল গাড়ী চলাব লাগে পাৰ্চনেল ড্ৰাইভাৰ ৰাখিব লাগিব তাৰ ঘৰৰ পৰা মাৰছে তাৰ পাৰ্চনেল গাড়ী নচলাওঁ তাৰ পাৰ্চনেল গাড়ী ইনোভা গাড়ী বজাৰ কৰিব লাগে তাৰ ঘৰত লৈ কেনে সি ক'ত যায় ঘূৰিবৰ কাৰণে স্কট পাতি থৈ যায় খালি ড্ৰাইভাৰটো লৈ যায় স্কট ড্ৰাইভাৰটো লৈ যায় গাড়ীখনো থৈ যায় স্কটৰ গাড়ীখনো থৈ যায় আগতো লৈ গৈছে আগত কিমান ড্ৰাইভাৰ লৈছে তাৰমানে হিচাপে নাই আমি যোৱা নাই আগত যোৱা নাই আমি প্ৰথম মানা কৰোঁতে সেইকাৰণে হেৰি কৰিছোঁ মানা কৰাতে এজাহাৰ দিছোঁ আমি এজাহাৰ আমি কালি দি দিছোঁ আমি এজাহাৰ আগত দিছপুৰ থানাত দি দিছোঁ দিছপুৰ নাই পুলিচে একো কোৱা নাই এনেই ভালে পাওঁ নাই আমি তেওঁলোকে কোনো সময়ত কি কয় আৰু চাই লওঁ তদন্ত কৰি লয় কিবা হয় আৰক্ষীৰ গাড়ী চালক ৰাজীৱ হুছেইনে যোৱা নিশা এখন এজাহাৰ দিয়ে আৰু সেই এজাহাৰত উল্লেখ কৰে যে যোৱা মাৰ্চ মাহৰ 2 তাৰিখে তেখেতক ex-MP জয়শ্ৰী গোস্বামী মহন্তৰ ঘৰত এখন ইনোভা গাড়ী চলাবলৈ কোৱা হৈছিলে তেখেতে সেই ইনোভা গাড়ী চলাব নোৱাৰোঁ বুলি কোৱাত প্ৰথমতে তেখেতক ঘৰৰ ভিতৰত মাৰপিট কৰে আৰু তাৰ পাছত তেখেতক বাহিৰত ওলাইও চেণ্ডেলেৰে কোবাই আৰু ৰ'দত আঁঠু কৰাই থয় আৰু সেই সংক্ৰান্তে ইতিমধ্যে আমি দিছপুৰ থানা 193/2025 এটা কেছ ৰুজু কৰিছোঁ আৰু সেইটো তদন্ত প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে এতিয়া আমি আইনত যিধৰণে আগবাঢ়িব লাগে সেইধৰণে আগবাঢ়িম প্ৰথমতে আমাৰ সোধপোছবিলাক আৰম্ভ হ'ব তাৰপাছত পৰ্যায়ক্ৰমে আমি আগবাঢ়িম ইতিমধ্যে আমি যাৱতীয় যিখিনি কাৰুকাৰ্য কৰিব লাগে সেইখিনি আৰম্ভ কৰিছোঁ